কংগ্ৰেছৰ মাজত এইবোৰ লৈ আলোচনা নহয়। 19 জন অসমীয়া সন্তান এবাৰ বিধায়ক হৈ বিধানসভালৈ আহিছে কংগ্ৰেছ দলৰ ফালৰ পৰা। কংগ্ৰেছ দলত বা কংগ্ৰেছ ঘৰখনত কোন হিন্দু, কোন মুছলমান, কোন খ্ৰীষ্টান, জাতি ধৰ্মৰ কথাবোৰ লৈ কোনো বিষয়ভাৱ দিয়া নহয়। আমাৰ দলত আমি 19 জন বিধায়ক। কোন হিন্দু, কোন মুছলমান, কিমান হিন্দু বিধায়ক, কিমান মুছলমান বিধায়ক, এইবোৰ আপুনি জানিবলৈ গ'লে আপুনি UDFত যাব লাগিব, BJP দললৈ যাব লাগিব। তেওঁলোকৰ মাজত এইবোৰ কথা আলোচনা হয়। অহাকালি বিধানসভাৰ প্ৰথম দিনৰ কাৰ্যসূচী শপত গ্ৰহণ। এই শপত গ্ৰহণ অনুষ্ঠানত বা বিধানসভাৰ কাৰ্যসূচীত সন্মানীয় সকলো ৰাজনৈতিক দলৰ বিধায়কসকলৰ লগতে আমাৰ কংগ্ৰেছ বিধায়িনী দলৰ বিধায়কসকলো আমি ভাগ ল'ম, আমি শপত ল'ম। আৰু তাৰপিছত পৰৱৰ্তী বিধানসভাৰ যিখিনি কাৰ্যসূচী থাকিব, নিশ্চিতভাৱে সেই কাৰ্যসূচীসমূহতো আমাৰ বিধায়িনী দলে কথা পাতি একেলগে আমি ভাগ ল'ম। গতিকে আৰু আমাৰ হাইকমাণ্ড ইতিমধ্যে বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰাৰ কাৰণে যিখিনি প্ৰক্ৰিয়া মাজেৰে যাব লাগে, সেই প্ৰক্ৰিয়াবোৰ পাৰ হৈ গৈ আছে আৰু খুব কম সময়ৰ ভিতৰতে বিধানসভাত কংগ্ৰেছ বিধায়িনী দলৰ নেতা তথা বিৰোধী দলৰ নেতা ঘোষণা কৰা হ'ব, নিৰ্বাচিত কৰা হ'ব। মই এইমাত্ৰ গুৱাহাটী আহি পালোঁ। এই মুহূৰ্তলৈকে আমাৰ দলৰ নেতৃত্বই বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰি দিয়া নাই বা ঘোষণা কৰা নাই। আৰু অহাকালি যিহেতু শপত গ্ৰহণ, মই আকৌ কৈছোঁ, যিহেতু শপত গ্ৰহণ কাৰ্যসূচী প্ৰথম দিনত, গতিকে তেনেকুৱা একো সিদ্ধান্ত ল'ব লগাও নাথাকে। গতিকে আমি যিকোনো মুহূৰ্ততেই কংগ্ৰেছ বিধায়িনী দলৰ নেতা ঘোষণা হ'ব। গতিকে তালৈ আমি অপেক্ষা কৰি আছোঁ। মানে কৈছে যে সমস্যাটো হৈছে যে 18গৰাকী সংখ্যালঘু বিধায়ক, এজন হিন্দু বিধায়ক, গতিকে সেইটো বাছনি কৰাৰ কাৰণেহে এনেকুৱা ধৰণৰ এটা বিলম্ব হৈছে। তেনেকুৱা কোনো কথা নাই, কোনো কথা নাই। কংগ্ৰেছ দলত বা কংগ্ৰেছ ঘৰখনত কোন হিন্দু, কোন মুছলমান, কোন খ্ৰীষ্টান, জাতি ধৰ্মৰ কথাবোৰ লৈ কোনো বিষয়ভাৱ দিয়া নহয়। কংগ্ৰেছ দলৰ মজিয়াত জাতি ধৰ্মৰ কথাবিলাক লৈ কোনো বিচাৰ বিবেচনা নহয়। গতিকে এইবিলাক BJP নাইবা আন কোনোবা এনেকুৱা কথাবোৰ লৈ আলোচনা কৰি আছে। আমাৰ দলত আমি 19 জন বিধায়ক। 19 জন বিধায়কৰ ওপৰত আলোচনা হ'ব। 19 জন বিধায়কক লৈ আমাৰ হাইকমাণ্ড ইতিমধ্যে আলোচনা কৰি আছে। গতিকে 19 জন বিধায়কৰ মাজৰ পৰা কোনোবাক বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰিব, নেতা হিচাপে ঘোষণা কৰিব। এয়াই হৈছে আমাৰ কথা। কোন হিন্দু, কোন মুছলমান, কিমান হিন্দু বিধায়ক, কিমান মুছলমান বিধায়ক, এইবোৰ আপুনি জানিবলৈ গ'লে আপুনি UDFত যাব লাগিব, BJP দললৈ যাব লাগিব। তেওঁলোকৰ মাজত এইবোৰ কথা আলোচনা হয়। কংগ্ৰেছৰ মাজত এইবোৰ লৈ আলোচনা নহয়। 19 জন অসমীয়া সন্তান এবাৰ বিধায়ক হৈ বিধানসভালৈ আহিছে কংগ্ৰেছ দলৰ ফালৰ পৰা। এই 19 জন বিধায়কক লৈ আলোচনা চলি আছে, পৰ্যালোচনা চলি আছে। খুব কম সময়তে বিধায়িনী দলৰ নেতা নিৰ্বাচিত কৰা হ'ব, ঘোষণা কৰা হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।